স্বর্গদেউ লালে বাচ্চৰাৰ মুখলৈ ঐ দুলিয়াই পাতিলে দুলা কাণত জিলিকিলে নৰাৰ জাং পাই ও গাতে ঘুমেছে ঙৰ চুলা নমস্কাৰ মই কাকলি আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো যেহেতু যোজনা ফাকি শুনি আপোনালোকে সকে গমেই পাইছে মই কি কবলৈ গৈ আছো হয় আপোনালোকে ঠিকই ধৰিছে মই আজি আপোনালোকক দেখুৱাবলৈ গৈ আছো ৰংপুৰৰ বাকৰিৰ বিহু বিশেষকৈ শিৱসাগৰৰ যেহেতু ঐতিহ্যমণ্ডিত বিহু বুলি ক'লে বিখ্যাত ৰংপুৰৰ বাকৰিৰ বিহু কিছু অংশ আপোনালোকক মই দেখাবৰ কাৰণে চেষ্টা কৰিম এই বিহুৰ লগত জড়িত হৈ আছে বুৰঞ্জীৰ বহু কাহিনী বিশেষকৈ স্বৰ্গদেউসকলে কি কৰিছিলে হেতু সময়ত যেতিয়া স্বৰ্গদেউসকল আছিল তেতিয়া স্বৰ্গদেউসকলে তলাতল ঘৰৰ পৰা আহি সদায় ৰংঘৰত থাকি তেওঁলোকে ৰংঘৰৰ ওপৰৰ পৰা বিহু সদায় পৰিৱেশ যি বিহু পৰিৱেশন কৰিছিল তাক উপভোগ কৰিছিল আৰু সেই বিহুৰ লগতে সংগতি ৰাখি আজিও সেই বিহু পাতি থকা হয় বিশেষকৈ সেই বিহুৰ স্বৰ্গদেউসকলৰ প্ৰতীকী চিহ্ন এজনক বনাই লয় স্বৰ্গদেউ হিচাপে আৰু তেওঁলোকে সদায় তলাতল ঘৰৰ পৰা সেই প্ৰচেছন আৰম্ভ হৈ ৰংঘৰৰ বাকৰিলৈকে আহে আৰু ৰংঘৰৰ বাকৰিত আজিও সেই বিহু অনুষ্ঠিত কৰি থকা হৈ আছে যুগ যুগ ধৰি এই বিহুৱে আমাক সদায় সোঁৱৰাই থাকে যে স্বৰ্গদেউসকলে কিমান ধুনীয়াকৈ সেই বিহু অনুষ্ঠান সেই সময়ৰ পৰা উপভোগ কৰি আহিছিলে আহক তেন্তে আজি এই ভিডিঅ'টোৰ যোগেদি তাৰে কিছু অংশ আমি চাম আৰু উপভোগ কৰিম আৰু আপোনালোকে ভাবো এই ভিডিঅ'টো চাই বহুত বেছি ভাল পাব আহক তেন্তে ভিডিঅ'টোৰ মাজলৈ যাওঁ এইখিনিতে খালি মোৰ এটা সৰু ৰিকুৱেষ্ট কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছে আৰু মোৰ ভিডিঅ'বিলাক যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক তেন্তে ভিডিঅ'টোৰ মাজলৈ যাওঁ কালা বান্ধিলা টঙালিয়ে দিয়া বিহুৱান মুৰতেলে গুৰু হেৱা জনাইলে খন্দেৰিবা হয় হয় অলপ চাপৰি বজালে ভাল লাগিব সকলোৱে সন্ধিয়া হৈ আকাশত সন্ধিয়া হৈ আকাশত জানো তৰাৰ চাকি জ্বলিলে তৰাৰ চাকি জ্বলিলে ঐ আকাশ ফালি হাঁহিলে আকাশ ফালি হাঁহিলে যোনে ঐ মোৰ নাচনী সোণ বৰণৰ পকা 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 ধাননি ও মোৰ নাচনী সোণ বৰণৰ পকা 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 ধাননি
পকা ধাননি ঐ কাচিৰে না কাতে কদে আমনি ৰ'দৰ জিলিকনি দেখানো পিৰপিৰণি ৰ'দৰ জিলিকনি দেখানো পিৰপিৰণি ও মোৰ নাচনি কেলৈ ঘনাই মাতা হাত বাউল দি কেলৈ ঘনাই মাতা হাত বাউল দি হনৰিবা